বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় জানে যোৱা 20টা বছৰে মই AUDF-ৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। 2টা দশকত AUDF-ৰ সুদিনে দুৰ্দিনে তেখেতৰ আছিলোঁ। কিছুদিন আগত মই স্পষ্টভাৱে দল ত্যাগ কৰিছোঁ, এই কথাটো আপোনালোকে জানে, প্ৰাৰ্থী হোৱাৰ আগে আগে। আৰু সেই সময়ত মই স্পষ্টভাৱে এটা কথা কৈছিলোঁ যে আজমল চাহাবৰ লগত মোৰ ব্যক্তিগত কোনো আক্ষেপ নাই। তেখেতৰ শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত যিখিনি সামাজিক কাম কৰে তাৰ প্ৰতি মোৰ সমৰ্থন আছে, কিন্তু ৰাজনৈতিকভাৱে যিখিনি কাম কাজ কৰিছে তাৰ লগত মোৰ দ্বিমত আছে। ব্যক্তিগত কোনো দ্বিমত নাই, কিন্তু ৰাজনৈতিকভাৱে যিহেতু সকলো প্ৰাণীৰ সকলো ব্যক্তিৰ ইয়াত সম্পৰ্ক জড়িত, সেইকাৰণে আমি দেখিছোঁ তেখেতৰ ৰাজনীতিত যিটো অৱস্থালৈ গতি কৰিছে, যিটো অৱস্থালৈকে তেখেতে লৈ আনিছে, ইয়াত মানুহৰ নিৰাপত্তাৰ প্ৰশ্ন, ইয়াত মানুহৰ পৰিচয়ৰ প্ৰশ্ন, ইয়াত মানুহৰ আইডেণ্টিটি কুৱেশ্যন, এইবিলাক যথেষ্টখিনি জড়িত হৈ আছে। আৰু আমাৰ এই অসমৰ যাউতিযুগীয়া যি আমাৰ যি সমন্বয়, এই সমন্বয় ৰক্ষা কৰিবৰ কাৰণে আমি ইয়াত সকলো জাতি জনগোষ্ঠী ভাষা ভাষীৰ মানুহ, সকলো ধৰ্মাৱলম্বীৰ মানুহ একেলগে মিলিজুলি থাকিব লাগিব। কিন্তু আমি দেখিছোঁ AUDF দলৰ কিছু ন্যস্ত স্বাৰ্থ জড়িত মহলে এনেকুৱা এটা অৱস্থাৰ সৃষ্টি কৰিছে যে আজি মুখ্যমন্ত্ৰী ডাঙৰে যিটো বক্তব্য দিব, পিছদিনাখন বা তাৰ পিছ মুহূৰ্তত যিটো বক্তব্য AUDF-ৰ ফালৰ পৰা বা মৌলানা বদৰুদ্দিন আজমল চাহাবৰ পৰা আহে, সেই বক্তব্যৰ জৰিয়তে কিন্তু সমাজটো বিভাজন হয় আৰু ধৰ্মীয় মেৰুকৰণ হয়, যিটো মেৰুকৰণৰ ফলত আল্টিমেটলি বিজেপি বেনিফিট পাব, এই কথাটো স্পষ্ট হৈ যায়। ইয়াৰ আগতেও আমি যোৱা লোকসভা সমষ্টিৰ সময়তো যেতিয়া প্ৰাৰ্থিত্ব নিক্ষেপ কৰিছিল, তেতিয়াও মই কিছু প্ৰশ্ন কৰিছিলোঁ যে বৰাকবেলিত আমাৰ ডক্টৰ বাহাল ইছলামৰ যিটো প্ৰাৰ্থিত্ব সেইটো কিহৰ কাৰণে কটা হ'ল, এই কুৱেশ্যনটো মোৰ আছিল। তেতিয়া আমি দেখিছিলোঁ যিজন প্ৰাৰ্থীক দিয়া হ'ল অকল 27,000 ভোট পালে, এটা সম্পূৰ্ণ মেৰুকৰণৰ ৰাজনীতি হৈ গ'ল। আৰু সেইটোৰ প্ৰতি লক্ষ্য ৰাখি MP ইলেকশ্যনৰ পিছে পিছে মই পদবীৰ পৰা পদত্যাগ কৰিছিলোঁ যে ইয়াত আৰু মোৰ নহ'ব, এনেকুৱা ৰাজনীতিত মই আৰু নাথাকোঁ। এই কথাটো তেতিয়াৰ পৰা ষ্টাৰ্ট হৈছিল। আজিৰ দিনটোত এটা কথা স্পষ্ট হৈছে যে সাম্প্ৰদায়িক ৰাজনীতি আমি শেষ কৰিব লাগিব আৰু ইয়াত সমন্বয় সম্প্ৰীতি সৃষ্টি কৰিব লাগিব। মৌলানা বদৰুদ্দিন আজমল চাহাবৰ নেতৃত্বত AUDF-ত এতিয়া বহুত বেপাৰী মানুহ সোমাই গৈছে, বহুত তেখেতৰ যিবিলাক মানুহ সোমাইছে, যিবিলাকৰ কাৰণে মোৰ নিচিনা মানুহ ৰিজাইন দিব লগা হৈছে, হাফিজ বশিৰ চাহাবৰ নিচিনা মানুহ ৰিজাইন দিব লগা হৈছে, আৰু বহু বিধায়ক ৰিজাইন দিব লগা হৈছে। যিবিলাক তেখেতৰ ঘনিষ্ঠ আছিল, তেখেতসকলে স্বীকাৰ কৰিছে যে ৰাজ্যসভাত তেখেতক ভোট দিছিল, আজি AGP-ত আছে, সেইবিলাকেই মৌলানা বদৰুদ্দিন আজমল চাহাবৰ চবতকৈ ঘনিষ্ঠ আছিল। আৰু এতিয়া যিবিলাক ঘনিষ্ঠ হৈ আছে, কাৰোবাৰ বিজনেছৰ স্বাৰ্থত হৈ আছে, কাৰোবাৰ মাটিৰ বিজনেছৰ স্বাৰ্থত হৈ আছে, কাৰোবাৰ ইণ্ডাষ্ট্ৰীৰ স্বাৰ্থত হৈ আছে। এই দল সম্পূৰ্ণৰূপে ন্যস্ত স্বাৰ্থ জড়িত মহলৰ লগত জড়িত হৈ আছে। আৰু শেহতীয়াকৈ আমাৰ আছাদুদ্দিন ওৱাইচিক লৈ আনি ইয়াত মেৰু বিভাজনৰ ৰাজনীতি যেনেকৈ আমাৰ UP-ত হৈছে, মহাৰাষ্ট্ৰত হৈছে, বিভিন্ন ঠাইত যিটো হৈছে, সেই বিহাৰত হৈছে, সেই একেটা ৰাজনীতি অসমত আনি মেৰু বিভাজন কৰি বিজেপিক বেনিফিট দিয়াৰ যিটো কৌশল, এই কথাটো স্পষ্ট। সেইকাৰণে মই আমাৰ নেতা ৰকিবুল হুছেইন ডাঙৰীয়াৰ মই শৰণাপন্ন হৈছোঁ আৰু তেখেতৰ লগত আলোচনা কৰি তেখেতৰ সিদ্ধান্ত মৰ্মে, তেখেতৰ নিৰ্দেশ মৰ্মে আজি ৰাতিপুৱা মই অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক, অসমৰ ইনচাৰ্জ আৰু অসমৰ PCCৰ প্ৰেচিডেণ্ট গৌৰৱ গাৰ্ডেনক লগ কৰিছোঁ। আৰু তেখেতৰ লগত মই পাৰ্মিশ্যন লৈ আজি আমি ৰকিবুল হুছেইন ডাঙৰীয়াৰ নেতৃত্বত তেখেতৰ সবল নেতৃত্বৰ আণ্ডাৰত মই জইন কৰি এই দলৰ কাম অহা দিনত কৰিম বুলি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল News 18 এপত। News 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। Google Play Storeতো পাব এই News 18 এপ।